মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত কৈছিলে যে মই গৌৰৱী অসমীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা কথা ক'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা কথা নকয়। কালি তেওঁ সংবাদ মাধ্যমত কৈছে যে এটা বিশেষ তৃতীয় পক্ষই ৰাজনীতি কৰি আছে, কংগ্ৰেছে ৰাজনীতি কৰি আছে, এটা বিশেষ তৃতীয় পক্ষ জড়িত হৈ আছে। এতিয়া ক'ব বিচাৰিছো ৰাজনীতি কোনে কৰিছে। যেতিয়া জুবিন গাৰ্গ দেৱৰ নৰ্ছডে অসম আহি পাইছিলে, গুৱাহাটী এয়াৰপৰ্টত আহি পাইছিলে, তেতিয়াই এয়াৰপৰ্টত যিদিনা সেই সময়ত হুলস্থুলৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে, আৰু যেতিয়া সেই হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈছিলে 1 নম্বৰ, তেতিয়া সেই মানুহখিনিক কোৱা হৈছিলে উচ্ছেদিত সমৰ্থক হয়। সেয়া উচ্ছেদিত সমৰ্থক বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমটো ৰাজনীতি আৰম্ভ কৰিছিলে। তাৰ পিছত 2 নম্বৰ হৈছে যেতিয়া জুবিন গাৰ্গ দেৱৰ পাৰ্থিৱ শৰীৰটো যেতিয়া গুৱাহাটী এয়াৰপৰ্টৰ ভিতৰত আহি পাইছিলে, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন ফুলাম গামোচাৰে সন্মান কৰিছিলে। সেইটো দৰকাৰো হয়, খুব ভাল কথা। কিন্তু তাৰ মাজতে সেই ভিডিঅ'টো আপোনালোকে স্পষ্টভাৱে দেখিবলৈ পাব, লগালগ গামোচাখন যেতিয়া কফিনটোৰ ওপৰত ধুনীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাজ কৰি কৰি গামোচাখনে সন্মান দিছিলে, লগতে পকেটৰ পৰা পটককে বড়ো গামোচাখন উলিয়াই পেলাই তাৰ ওপৰত তেওঁক দিয়া হৈছিলে, কফিনটোৰ ওপৰত দিয়া হৈছিলে, গামোচাখনৰ ওপৰত এখন বড়ো গামোচা দিয়া হৈছিলে। কাৰণ সেইকেইদিনত 22 সেপ্টেম্বৰত বিটিচিৰ ইলেকশ্যন চলি থকাৰ কথা, ইলেকশ্যন হৈ আছিলে। তো সেইটো কাৰণে বড়ো গামোচাখন তাৰ ওপৰত দিলে যাতে বড়ো ৰাইজসকলে ভাল পায়। তেওঁ পলিটিক্স কোনে আৰম্ভ কৰিছে, ৰাইজসকল চাওক। সেইটো হ'ল 2 নম্বৰ। 3 নম্বৰ হ'ল তেওঁ ক'লে যে মই যদি ন্যায় দিব নোৱাৰো তেনেহ'লে 26ত মোক ভোট নিদিব, মানে ন্যায় দিম, তোমালোকে মোক ভোট দিয়া। সেইটো ৰাজনীতি কোনে কৰিলে, তেওঁৱেতো কৰিছে। তাৰ পিছত 4 নম্বৰ তেওঁ কৈছে যে জুবিন গাৰ্গৰ অনুৰাগী 10% এতিয়া মোৰ অনুৰাগী। 5 নম্বৰ এডিআৰ পৰীক্ষাৰ ফলাফল সেইখিনি সময়ত ঘোষণা কৰিলে যাতে মানুহখিনিক কিবা এটা ইস্যু ডাইভাৰ্ট কৰিব পাৰি, সমান্তৰালকৈ নিযুক্তি ঘোষণা উলিয়াই দিলে। তাৰ পিছত অৰুণোদয়, লাখপতি বাইদেউ, উদ্যমিতা। তাৰপিছত 7 নম্বৰ হৈছে নিৰ্বাচনী প্ৰচাৰত, যিটো মই ক'লো বিটিচিত যিটো তেওঁ প্ৰচাৰ চলালে মোবাইলত। আমাৰ যি সভাপতি, বিজেপিৰ যি সভাপতি দিলীপ শইকীয়াদেৱে বিজেপিৰ প্ৰচাৰ চলালে, যিটো সময়ত জুবিন গাৰ্গ দেৱৰ যি পাৰ্থিৱ শৰীৰ গুৱাহাটী আহি পাইছিলে, সেইটো সময়তে বিজেপিৰ যিগৰাকী সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কি কৰিছিলে, বিটিচিত গৈ নিৰ্বাচন চলাইছিলে, যোগদান কাৰ্যসূচী অংশগ্ৰহণ কৰিছিলে। তাৰ পিছত মোবাইলেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ শুনাইছিলে। এইবিলাক পলিটিক্স কোনে আৰম্ভ কৰিছিলে আৰু আছে। তাৰ পিছত কি কৰিলে, আজি যোনটো কৰিলে ঝুমুৰ খানাৰ পৰা যিসকলে ঝুমুৰ নৃত্য কৰিছিলে, সেই শিল্পীসকলক তেওঁলোকে সাহায্য দিলে। ঠিক আছে বাৰু, সাহায্য দিয়ক, আমি আপত্তি কৰা নাই, ঝুমুৰ বিশ্বদৰৰ পৰা উজলি উঠিব লাগে। কিন্তু আজি চাহ বাগানে আজি মডেল স্কুল এখন বিচাৰিছে, দিব পাৰিছেনে? মডেল স্কুল আছে কিন্তু শিক্ষক নাই। চাহ বাগানে আজি মজুৰি বিচাৰিছে বৃদ্ধি হোৱাটো, দিব পাৰিছেনে? এইবিলাক কৰিব পৰা নাই। চাহ বাগানে আজি চিকিৎসালয়খন বিচাৰিছে, দিব পাৰিছেনে? দিব পৰা নাই। আজি এনেকুৱা এটা পৰিস্থিতিৰ সময়ত যিসকল ঝুমুৰ শিল্পী আছে তেওঁলোকক আমন্ত্ৰণ কৰি পেলাই তেওঁলোকক পুৰস্কাৰ দিয়া হ'ল। তাৰ পিছত তেওঁলোকে কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ ল'ৰা ছোৱালীয়ে কি মিঠাতেল খায়, মিঠাতেলৰ ৰাজনীতি আৰম্ভ কৰিলে। তেওঁ এক প্ৰকাৰ গেলামালৰ দোকানী বুলি ক'লেও বেয়া নহ'ব, অনবৰতে চাউল দালি মিঠাতেলৰ কথা কৈ থাকে। তাৰপিছত মিঠাতেলৰ ৰাজনীতি আনিলে, মিঠাতেল এতিয়া বাকী থাকিলে মিঠাতেলটো, অহাবাৰ মোক ভোট দি জিকাই দিয়ক, মিঠাতেলটো কৰি দিম, হ'ব দিম, আপোনালোকে মোক ভোট দিয়ক। তাৰ পিছত আকৌ আহিলে গৌৰৱ গগৈ ল'ৰা ছোৱালীয়ে কি মিঠাতেল খায়, যেন তেওঁ কংগ্ৰেছক চোৱা চিতা কৰিবৰ কাৰণেহে ৰাইজে মুখ্যমন্ত্ৰী পাতিছিলে, আৰু সাংসদ তথা আমাৰ সভাপতিৰ ল'ৰা ছোৱালী কি মিঠাতেল খায় সেইটো কাৰণে যেন তেওঁ মুখ্যমন্ত্ৰী পাতিছিলে অসমৰ ৰাইজে। সেইটো গ'ল, সেইটোতো তেওঁ ইছ্যু ডাইভাৰ্ট কৰিব নোৱাৰিলে। তাৰ পিছত তেওঁ কি কৰিলে, অখিল গগৈ লুৰিণজ্যোতিৰ মাজত কাজিয়া লগাবলৈ চালে, সেইটোও নোৱাৰিলে, বিফল হ'ল। তাৰ পিছত কাৰ গাৰ্লফ্ৰেণ্ড ৰাতি কাৰ ঘৰত গৈছিলে সেইটোও আনিলে মাৰ্কেটত, সেইটোও নচলিলে তেওঁৰ ইছ্যু। তাৰ পিছত তেওঁ কি কৰিলে, মোৰ দৰমহা নাই, মোৰ সম্পত্তি নাই, মই কেৱল দৰমহা পইচাকেইটাহে চলি আছো, সেইটো আনিলে, সেইটোও একো কৰিব নোৱাৰিলে। মানে যিকোনো প্ৰকাৰে ৰাইজক ভাগ ভাগ কৰিব চালে, কিন্তু ৰাইজ সদায় একত্ৰিত হৈ থাকিলে। তেওঁৰ যি টেকনিক, সেই টেকনিকটো কামত নিদিলে। তাৰ পিছত তেওঁ কি কৰিলে, বাংলাদেশী গায়িকা ইছ্যুটো আনিলে, সেইটো কামত নিদিলে। এতিয়া যিদৰে মোদী ডাঙৰীয়া ঝোলাটো লৈ সদায় ৰেডি হৈ থাকে, এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ঝোলাটো লৈ ৰেডি হৈ থাকক, আপুনি কোনদিনা চকীখনৰ পৰা আঁতৰিব লাগে ঠিক নাই। এইবিলাক ৰাজনীতি কোনে কৰিছিলে?
কংগ্ৰেছে কৰিছিলে নে আপোনালোকে ৰাজনীতি কৰিছিলে তাৰ পিছত আপুনি কি কৈছে যে এটা তৃতীয় শক্তি জড়িত আছে এইবিলাক ঘটনাৰ লগত কালি যেটো বাক্সাত ঘটনা সংঘটিত হৈ গ'ল তৃতীয় পক্ষ আছে যদি আপুনি ইমানে জানে আৰু সমান্তৰালকৈ আপুনি ফেসবুক লাইভত যেটো সৰকাৰ চলে ফেসবুক লাইভত আপুনি কৈছিলে যে জুবিন গাৰ্গ দেৱক হত্যা কৰা হৈছিলে সেই হত্যাকাৰী কিটাক আজি আপোনালোকে ধৰিব পৰা নাই ভালদৰে কোন হয় সেই তদন্ত কৰিব পৰা নাই তাৰ উপৰে কালি যদি তৃতীয় পক্ষ আছিল আপুনি যদি সকলো জানে জানি শুনি মানে আপুনি এনেকুৱা এটা পৰিবেশ হ'বলৈ দিলে তাৰ কাৰণে দায়ী কোন আপুনি যেনেকৈ শব্দ প্ৰদূষণ আছে বায়ু প্ৰদূষণ আছে আপুনিও অসমৰ এক প্ৰকাৰ প্ৰদূষণ হয় লগতে সগুনে যিমান ওপৰলৈ নুৰকিয় কিন্তু সদায় চকু মৰাখৰ ওপৰতে যেনেকৈ কুকুৰা মাৰি খোৱাটো চিকেন পাৰ্টি ছাগলী মাৰি খোৱাটো মটন পাৰ্টি আৰু দেশৰ জনতাক মাৰি খোৱাটো হৈছে ভাৰতীয় জনতা পাৰ্টি এতিয়া এনেকৈ ক'লে আপোনালোকৰ গাত লাগিব কিন্তু সঁচা কথা হয় আজি জুবিন গাৰ্গ দেৱক লৈ কোনে ৰাজনীতি কৰিলে দুৰ্গা পূজাৰ সময়ত মানুহক পূজাৰ শুভেচ্ছা দি পেলাই আপোনালোকৰ নেতাই দেখোন ডাঙৰ ডাঙৰ ফটো হোল্ডিং লগত লগায় এইবিলাক ৰাজনীতি কোনে কৰিছে আপোনালোকৰ লাজ নালাগে আৰু আপোনালোকে আমাক কয় যে আমি ৰাজনীতি কৰিছো লগতে আপোনালোকে কি কৈছিলে আপুনি কি কৈছিলে যে সিংগাপুৰৰ যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোক আপুনি কৈছিলে যে তেওঁলোক হৈছে আপুনি কৈছিলে ইয়াত আছে আপুনি কৈছিলে যে তেওঁলোক ব্ৰাইট আছামিজ আপোনাৰ কাৰণে হ'ব পাৰে যেহেতু অসমৰ সম্পদ যি আমাৰ জুবিন গাৰ্গ দেৱ তাত ঘটনাটো সংঘটিত আছিল সিংগাপুৰত ইমান 15-16 জন মানুহ থাকিও জুবিন গাৰ্গ দেৱক আমি হেৰুৱাব লগা হ'ল সেইটো কাৰণে চাগে আপুনি ফুৰ্তি পাইছে সেই কাৰণেতো আপুনি ফটকাও ফুটাব সেইটো কাৰণে এই সিংগাপুৰৰ প্ৰবাসী অসমীয়াখিনি আপোনাৰ কাৰণে ব্ৰাইট আছামিজ হ'ব পাৰে কিন্তু আমাৰ কাৰণে বিটাৰ আছামিজ হয় কাৰণ আমি আমাৰ সম্পদ হেৰুৱালো তেওঁলোকৰ কাৰণে আৰু আপুনি কি কৈছিলে যে কংগ্ৰেছে মানে কমেন্ট দি মানে একদম মানে ফেসবুকটো গেলাই পেলাইছে আপুনি সোনিয়া গান্ধী প্ৰসংগ আপুনি ইন্দিৰা গান্ধী প্ৰসংগত আনি আনিছে আপুনি আমাৰ নেতাসকলৰ প্ৰসংগত আনি আনিছে শুনক হেতু টাইমত মোবাইল ফোন নাছিলে আপুনি ইমানেই যদি পঢ়া শুনা কৰিছে ডক্টৰেট লৈছে নাজানো ডক্টৰেট আপুনি সঁচাকৈ লৈছে নে মিছাকৈ লৈছে সেইটো টাইমত মোবাইল ফোন নাছিলে আৰু আপোনাৰ কথাত হাঁহি উঠিবলগীয়া বা অদ্ভুত মানে আপুনি যে অদ্ভুত কথা এটা কৈছে তাক আমি কোনো আচৰিত হ'বলগীয়া নাই কাৰণ স্বয়ং প্ৰধানমন্ত্ৰীজনে দেখোন কৈছে যে তেওঁ চাহ বিক্ৰী কৰিছিলে যোনটো ষ্টেচনত চাহ বিক্ৰী কৰিছিলে সেইটো ষ্টেচন ভাৰতৰ ৰেল মানচিত্ৰতে নাই তো এনেকুৱা এটা দলৰহে আপুনি মুখ্যমন্ত্ৰী সমান্তৰালকৈ গৃহমন্ত্ৰী কি কয় যে ভাৰতবৰ্ষৰ ৰাজ্য 60খন আছে তাৰোপৰি অনুৰাগ ঠাকুৰে কি কয় যে প্ৰথম মহাকাশচাৰী আছিলে হনুমান বোলে তো এনেকুৱা এটা জ্ঞান থকা দলৰহে আপুনি নেতা তো সেইটো কোনো মানে আচৰিত হ'বলগীয়া কথা নহয় তাৰ পিছত কালি যেটো ঘটনা সংঘটিত হ'ল গীতাৰ্থদেৱ শৰ্মাৰ নেতৃত্বত বুলি ক'লেও বেয়া নহয় সেই ঘটনাটো যে সংঘটিত হ'ল মই এতিয়া কথা এটা সুধিব বিচাৰিছো যেহেতু অসম পুলিচৰ ড্ৰেছত এটা এষাৰ বাক্য লিখা থাকে যে জনহিত আৰু জনতাৰ সেয়া অৰ্থে প্ৰাক্তন উপপ্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে এটা সময়ত কৈছিল আৰক্ষীৰ প্ৰাথমিক দায়িত্ব হৈছে চৰকাৰৰ সন্মান বজাই ৰখা আৰু জনসাধাৰণৰ সন্মান ৰক্ষা কৰা প্ৰকৃততে হৈছেনে জনসাধাৰণৰ সন্মান ৰক্ষা কৰিছেনে বাৰু আৰক্ষীয়ে নগায়ে যত দবদপাই আছে নগাক দম দিব নোৱাৰে নগাৰ ওচৰত হাতজোৰ কৰিবলৈ গুচি আহে কিন্তু নিৰীহৰ ওপৰত অসম পুলিচে অত্যাচাৰ চলাইছে সঁচাকৈ বহুত লাজ লাগে এয়াই হৈছে মানে চৰকাৰ এষাৰ কথা আছে নহয় যে আগ্নেয়গিৰি তিনি প্ৰকাৰৰ সুপ্ত লুপ্ত আৰু জাগ্ৰত যেতিয়া সুপ্ত আগ্নেয়গিৰি যিদিনা জাগ্ৰত হ'ব সেইদিনা কিন্তু কোনো ৰক্ষা কৰিব নোৱাৰিব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজনীতি কোনে আৰম্ভ কৰিছিলে আপোনাক বিতংভাৱে জনালো হয়তো আপুনি এটা গম পাইছে যে ৰাজনীতি আৰম্ভ কোনে কৰিছিলে আৰু আপুনি যিটো কথা কৈছিলে যে ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী মৃত্যুৰ পিছতো কংগ্ৰেছে ইমান কমেন্ট দি থকা নাছিলে জুবিনৰ মৃত্যুৰ পিছত কংগ্ৰেছে কিয় ইমান কমেন্ট দিছে আপুনি এইটো মন্তব্য কৰিছিলে মই ক'লোৱে যে আপুনি সেইটো দলৰ প্ৰতিনিধিত্ব কৰে যিটো দলৰ প্ৰধানমন্ত্ৰীয়ে চাহ বিক্ৰী কৰিছিলে বোলে এটা ষ্টেচনৰ ৰেলৱে ষ্টেচনত সেই ৰেলৱে ষ্টেচনটো ভাৰতৰ মানচিত্ৰ ৰেলৰ মানচিত্ৰত নাই তাৰ পিছত আপোনালোকৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে ভাৰতবৰ্ষত 60খন ৰাজ্য আছে তাৰ পিছত আৰু এগৰাকী কি কৈছে অনুৰাগ ঠাকুৰে যে প্ৰথম মহাকাশচাৰী হৈছে হনুমান মই পুনৰবাৰ সেইকাৰণে মনত পেলাই দিছো আপুনি সেইটো দলৰ পৰাহে নেতৃত্ব কৰে তো এইবিলাক কথা আপুনি ক'বই সেইটো দিনত মোবাইল নাছিলে ইমান ছ'চিয়েল মিডিয়া মানে সেইটো দিনত এক্টিভ নাছিলে বুজি পালে